জুবিনৰ ন্যায়ৰ ইস্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো এছআইটিয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু এছআইটিয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশিট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশন ৰিপৰ্ট বা এফআইআৰত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈয়ে মই বিশ্বাস কৰো এছআইটিয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰো যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যি দিনাখনৰ পৰা আমি কৈছো যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকনমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰ খনতে প্ৰথম দিনাখনতে হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছো আপোনালোকেতো এইবিলাক নাচাই জুডিশিয়াল কমিশন হল সোশ্যাল মিডিয়াত কিমান থিওৰি দিলে অমুকে ফেশন শ্বুট অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিশিয়াল কমিশনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেসবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিশিয়াল কমিশনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবো এছআইটিয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেই সকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ